Hello everyone, welcome to Advait IS Academy. আমি আজিৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিককেইটা ডিছকাছ কৰিব আহিছোঁ। গতিকে দুটা ইম্পৰ্টেণ্ট টপিক আজিৰ খুবেই ইম্পৰ্টেণ্ট। প্ৰথম যোনটো টপিক সেইটো হৈছে আমাৰ ফাইনেন্সিয়েল ডিভলিউশ্যন টু ৰুৰেল লোকেল বডিজ। অ'কে, কি হয় এই নিউজটো আমি চাওঁ। আমাৰ বৰ্তমান নিউজত কিয় আছে? বিকজ আমাৰ এখন ষ্টেণ্ডিং কমিটিৰ ৰিপৰ্ট এখন আহিছে, ৰাইট? আৰু এই ষ্টেণ্ডিং কমিটি পাৰ্লিয়ামেণ্টাৰী এখন কমিটিৰ ৰিপৰ্টত আমাৰ যোনখিনি ৰুৰেল লোকেল বডিজ আছে, ৰুৰেল বডিজবিলাক যোনবোৰ আমাৰ পঞ্চায়তছ এণ্ড মিউনিচিপালিটিজ, ৰাইট? চ' তেওঁলোকৰ কাৰণে যিটো ফিস্কেল ডিভলিউশ্যন হয়, মানে যোনবোৰ গ্ৰাণ্টছ আহে, তাত আমাৰ কিছুমান ইছ্যুজ হাইলাইট কৰিছে। গতিকে যোনখন পাৰ্লিয়ামেণ্টাৰী কমিটি হয় আমাৰ, এই পাৰ্লিয়ামেণ্টাৰী কমিটিৰ ৰিপৰ্টটো বনাইছে। আৰু যদি আমি এতিয়া ষ্টেণ্ডিং কমিটি ৰিপৰ্ট বুলি কৈছোঁ, গতিকে পাৰ্লিয়ামেণ্টাৰী কমিটি মেইনলি আমাৰ দুটা টাইপত থাকে। এটা হৈছে ষ্টেণ্ডিং কমিটি আৰু আনটো হৈছে এডহক কমিটি। অ'কে, এটা হৈছে ষ্টেণ্ডিং আৰু আনটো হৈছে এডহক। চ' যোনখন আমাৰ ষ্টেণ্ডিং কমিটি বুলি কওঁ, এতিয়া বৰ্তমান এই ৰিপৰ্টটো এখন ষ্টেণ্ডিং পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে প্ৰভাইড কৰিছে। চ' ষ্টেণ্ডিং কমিটি হৈছে এইটো কমিটিয়ে একচুৱেলি পাৰ্মানেণ্ট বেচিছ বা কণ্টিনিউৱাছ বেচিছত চলি থাকে। মানে যেনেকৈ ফৰ এক্সাম্পল এটা পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইমৰ এনুৱেলি বা যিকোনো এটা পিৰিয়ডিকেল বেচিছত তাক আমি ৰিকনষ্টিটিউট কৰোঁ বা ৰি-ইলেক্ট কৰোঁ, মানে ইট ইজ পাৰ্মানেণ্ট। অ'কে, মানে ষ্টেণ্ডিং কমিটি হৈছে যে কণ্টিনিউৱাছলি সেই কমিটিখন থাকিবই, সেই কমিটিখন কণ্টিনিউ হৈ থাকিব, ৰাইট? চ' দিজ আৰ ষ্টেণ্ডিং কমিটি। অ'কে, যোনবোৰ কণ্টিনিউৱাছ বা পাৰ্মানেণ্ট বেচিছত থাকে। ফৰ এক্সাম্পল ডিপাৰ্টমেণ্ট ৰিলেটেড ষ্টেণ্ডিং কমিটি কিছুমান থাকে, ৰাইট? বাট অন দি আদাৰ হেণ্ড যোনবোৰ এডহক কমিটি, সেইবোৰ হৈছে আমাৰ টেম্পৰাৰী নেচাৰৰ কাৰণে, ঠিক আছে? যেনেকৈ ইনকুৱাৰী কিছুমান কমিটি গঠন হয়, সেইবোৰ এটা স্পেচিফিক টাইমৰ কাৰণে, এটা টেম্পৰাৰী পিৰিয়ড অফ টাইমৰ কাৰণে এই কমিটিখন গঠন কৰা হয়। চ' গতিকে পাৰ্লিয়ামেণ্টৰ যোনকেইখন কমিটি আছে, আমি বেচিকেলি দুটা টাইপত ডিভাইড কৰোঁ। এটা হৈছে আমাৰ ষ্টেণ্ডিং কমিটি, যোনবোৰ আমাৰ পাৰ্মানেণ্ট ইন এ কণ্টিনিউৱাছ নেচাৰ তেওঁলোকে কাম কৰে, আৰু আনটো হৈছে এডহক কমিটি, যোনটো এটা পাৰ্টিকুলাৰ স্পেচিফিক পাৰ্পজৰ কাৰণেহে তেওঁলোকক গঠন কৰা হয়, ৰাইট? চ' দিছ ইজ দ্য বেচিক ডিফাৰেঞ্চ বিটুইন ষ্টেণ্ডিং এণ্ড এডহক কমিটি। এতিয়া এইখন পাৰ্লিয়ামেণ্টাৰী যোনখন ষ্টেণ্ডিং কমিটিয়ে এটা ৰিপৰ্ট পঠাইছে যে আমাৰ there are critical issues in fiscal devolution to rural local bodies. যোনবোৰ আমাৰ rural local bodies আছে, তেওঁলোকৰ কাৰণে যোনবোৰ grants, okay, যোনবোৰ প্ৰভাইড কৰা হয়, তাতে কিছুমান ইছ্যুজ আহিছে বুলি কৈছে, ৰাইট? তেওঁলোকে এইটো কৈছে যে declining allocation and ineffective implementation of decentralization mandated by the 73rd Constitutional Amendment Act. আমাৰ যোনখন 73rd Constitutional Amendment Act হৈছিলে, সেইখনে আমাৰ কি কৰিছিলে? আমাৰ পঞ্চায়তবিলাকক এটা কনষ্টিটিউচনেল ষ্টেটাছ প্ৰভাইড কৰিছিলে, ৰাইট? আমাৰ পঞ্চায়তবোৰক কনষ্টিটিউচনেল ষ্টেটাছ প্ৰভাইড কৰিছিলে, ৰাইট? সেই জৰিয়তে আমাৰ 11 শ্বিডিউলত, আমাৰ যোনখন সংবিধান আছে তাৰে যোনটো 11 শ্বিডিউল, তাতে আমাৰ পঞ্চায়তৰ কথা উল্লেখ আছে, আৰু যোনটো 12 শ্বিডিউল তাতে আমাৰ মিউনিচিপালিটিজৰ কথা উল্লেখ আছে। মানে পঞ্চায়ত আৰু মিউনিচিপালিটি যোনকেইটা আমাৰ লোকেল বডিজ, তেওঁলোকক আমি কনষ্টিটিউচনেল ষ্টেটাছ প্ৰভাইড কৰিছিলোঁ এইখন সংবিধান সংশোধন কৰি পেলাই, এইটো 73rd আমাৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে, ৰাইট? গতিকে কৈছে যে যোনটো আমাৰ মেণ্ডেট আছে 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ, যাৰ জৰিয়তে আমি যোনবোৰ ফাণ্ডছ এণ্ড অল এল'কেশ্যন যিবোৰ আহিব, বা আমি ডিচেণ্ট্ৰেলাইজেশ্যন মানে গ্ৰাছৰুট লেভেলত আমি ডেমক্ৰেচি কেনেকৈ আনিম, সেই বস্তুটোৰ কাৰণে এইখিনি আমাৰ কৰা হৈছিলে, ৰাইট? এতিয়া এইটো যোনটো ডিচেণ্ট্ৰেলাইজেশ্যন হৈছে, সেইটো আমাৰ ইমপ্লিমেণ্টেশ্যনটো ইনএফেক্টিভ হৈ আছে বুলি কৈছে, ৰাইট? চ' এই ৰিপৰ্টখনে এই ইছ্যুজখিনি হাইলাইট কৰিছে, অ'কে, দেট ইনএফেক্টিভ আমাৰ ইমপ্লিমেণ্টেশ্যন হৈছে অফ ডিচেণ্ট্ৰেলাইজেশ্যন, যোনটো অলৰেডি আমাৰ 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে মেণ্ডেট ৰখা গৈছিলে, ৰাইট? গতিকে খুব এটা ইম্পৰ্টেণ্ট টপিক হয় এইটো। আমাৰ এইখিনিৰ ওপৰত কি ইছ্যুজ আছে, কি কনচাৰ্ণছখিনি কি হয়, সেইখিনি জনাটো আমাৰ খুবেই নেচেচাৰী। তাৰ আগতে আমি কনষ্টিটিউচনেল যদি ফ্ৰেমৱৰ্ক চাওঁ, আৰ্টিকল যোনটো 280 আছে, ৰাইট? এতিয়া এইটো নিউজৰ লগত ৰিলেটেড আমাৰ এক্সামৰ কাৰণে কোনখিনি বস্তু ছিগনিফিকেণ্ট হয়, আমি সেইখিনি জনাটো খুব নেচেচাৰী, ৰাইট? গতিকে আমাৰ আৰ্টিকল 280 কি কৰে? আমাৰ যোনখন ফাইনেন্স কমিশ্যন আছে, ৰাইট? ইট এম্পাৱাৰ্ছ দ্য চেণ্ট্ৰেল ফাইনেন্স কমিশ্যন টু ৰেকমেণ্ড ডিভলিউশ্যন অফ ফাইনেন্সিয়েল ৰিচোৰ্চেছ টু ষ্টেটছ এণ্ড লোকেল বডিজ। মানে আমাৰ চেণ্ট্ৰেল, মানে মেইন আমাৰ যোনখন ফাইনেন্স কমিশ্যন, এতিয়া আমাৰ 15 ফাইনেন্স কমিশ্যন চলি আছে, চ' সেই কমিশ্যনখনে আমাৰ কি কৰিব? যিবোৰ ফাইনেন্সিয়েল ৰিচোৰ্চেছ কি হিচাপত আমি তাত সেইটো ডিভল্ভ কৰিম, মানে ডিভলিউশ্যন অফ ফাইনেন্সিয়েল ৰিচোৰ্চেছ। মানে এতিয়া আমাৰ ইণ্ডিয়াত ইমানকেইখন ষ্টেট আছে, কোনকেইখন ষ্টেটক কি বেচিছত
কিমান ফান্ড এলোকেট কৰা হ'ব সেই বস্তুবোৰ আমাৰ কোনে চাই সেন্ট্ৰেল ফাইনান্স কমিশনে ওকে আমাৰ ইন্ডিয়ান যোনখন ফাইনান্স কমিশন আছে ৰাইট দেন আমাৰ অলৰেডি কলো আমি যে 73rd যোনটো কনস্টিটিউশনাল এমেন্ডমেন্ট হৈছিলে তাৰ জৰিয়তে আমাৰ পঞ্চায়ত ৰাজ ইনষ্টিটিউশনছ বিলাকক আমি কি কৰিছিলো কনস্টিটিউশনাল ষ্টেটাস প্ৰভাইড কৰিছিলো ৰাইট আৰু ফিস্কেল যোনটো ডিসেন্ট্ৰেলাইজেশন হয় তাৰ কাৰণে আমি তিনটা এফ কনসিডাৰ কৰিছিলো হেগিটা হৈছে ফাংচন ফান্ডস আৰু ফাংশনাৰিজ ভেৰি ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে নিজৰ মেইনছৰ আনসাৰ ৰাইটিঙত ইউজ কৰিব পাৰিম ৰাইট দেন মই অলৰেডি কলো যে আমাৰ যোনটো 11th শিডিউল আমি এড কৰিছিলো আমাৰ কনস্টিটিউশনত তাতে আমাৰ 29টা সাবজেক্টস আছে ওকে 29টা সাবজেক্ট আছে আৰু সেই সাবজেক্ট গিটাৰ ওপৰত আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশনে গভৰ্নেন্স তেওঁলোকৰ গভৰ্নেন্সৰ ক্ৰাইটেৰিয়াটো তেওঁলোকে তাত ইউজ কৰিব পাৰে মানে গভৰ্নেন্স পঞ্চায়তী ৰাজ ইনষ্টিটিউশনে যদি গভৰ্নেন্সৰ কথা ক'ব তেওঁলোকৰ যদি গভৰ্নেন্সৰ কথা আমি চাও তেনেহলে তেওঁলোকে এই 29টা সাবজেক্টৰ ওপৰত নিজৰ পাৱাৰটো বা অটোনমিটো ইউজ কৰিব পাৰে ওকে হে সাবজেক্ট কিটা কি হয় ফৰ এক্সাম্পল যেনেকে এগ্ৰিকালচাৰ হেল্থ স্যানিটেশন এডুকেশন তেনেকুৱা ধৰণৰ আমাৰ 29টা সাবজেক্ট আছে 11 যোনটো শিডিউল ওকে আৰু তাতে কাৰ অটোনমি বা কাৰ পাৱাৰ আছে আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশনছ বিলাকৰ ওকে আমাৰ পিআৰআইজ বিলাকৰ এই 29টা লিষ্ট সাবজেক্টত তেওঁলোকৰ অথৰিটি আছে সিমিলাৰলি 12 শিডিউলত আমাৰ 18টা সাবজেক্ট আছে 18টা আছে সেই 18টা সাবজেক্টৰ ওপৰত কাৰ অথৰিটি আছে আমাৰ মিউনিসিপালিটিজ বিলাকৰ ওকে সো 11 শিডিউল ইজ পঞ্চায়ত 12 শিডিউল ইজ মিউনিসিপালিটিজ আই হোপ এইখিনি কথা আপোনালোকে সকলোৱে অলৰেডি জানে ৰাইট এতিয়া আমি যদি চাও যে যোনটো আমাৰ 15th ফাইনান্স কমিশন ৰাইট তেওঁলোকে গ্ৰান্টস মানে আমাৰ ৰুৰেল যোনবোৰ লোকেল বডিজ মানে যোনবোৰ পঞ্চায়ত হওক মিউনিসিপালিটিজ হওক এনেকুৱা ইনষ্টিটিউশনৰ কাৰণে গ্ৰান্ট বা ফান্ডছবোৰ কেনেকৈ আহিব সেই কথাখিনি কি কৈছিলে 15th ফাইনান্স কমিশনে কোনটো ক্ৰাইটেৰিয়া দিছিলে যে কিমান পাৰ্চেন্টেজ অফ শেয়াৰ থাকিব যেনেকে আমাৰ আনটাইড গ্ৰান্টস আৰু টাইড গ্ৰান্টস ওকে দুটা পাৰ্টত ভাগ কৰা হৈছে গ্ৰান্ট বিলাক মানে যোনটো আমাৰ সেন্টাৰে যিখিনি ফান্ডস এলোকেট কৰিব ৰাইট সো আনটাইড গ্ৰান্টসত 40% দিয়া গৈছিলে মানে ফৰ এক্সাম্পল আনটাইড গ্ৰান্টস মানে এনেকুৱা ধৰণৰ গ্ৰান্টস যোনবোৰ পঞ্চায়তে কিহৰ কাৰণে ইউজ কৰিব পাৰে লোকেশন স্পেসিফিক ডেভেলপমেন্ট নিডছৰ কাৰণে যিকোনো এটা জায়গা স্পেসিফিক যদি কিবা ডেভেলপমেন্ট কৰিব লাগে ৰাইট হেতু কাৰণে কোনখিনি গ্ৰান্ট ইউজ কৰিব পাৰিব আনটাইড গ্ৰান্টছৰ সাপোজ 40% এলোকেট হৈছে হে 40% পঞ্চায়ত বিলাকে লোকেশন স্পেসিফিক ডেভেলপমেন্টৰ কাৰণে হে গ্ৰান্ট খিনি হে ফান্ডস বিলাক ইউটিলাইজ কৰিব পাৰিব ৰাইট তাত এই যে যিখিনি গ্ৰান্ট থাকিব হেখিনি ইট মাষ্ট বি এলাইনড উইথ এনি অফ দ্য 29 সাবজেক্টস listed in the 11th schedule আমাৰ 11th schedule যোনখিনি সাবজেক্ট আছে এগ্ৰিকালচাৰ এডুকেশন স্যানিটেশন এটসেট্ৰা হেখিনি লগত ৰিলেটেড কামত আমাৰ পঞ্চায়তস খিনিয়ে এই আনটাইড গ্ৰান্টছৰ পৰা যোনটো ফান্ডস তেওঁলোকে এক্সেস কৰিব পাৰিব ৰাইট দেন টাইড গ্ৰান্টস যোনখিনি থাকিব হেতু আমাৰ এলোকেশনটো 60% হে 60% যোনটো টাইড গ্ৰান্টছৰ কাৰণে থাকে হেখিনি কেনেকুৱা ধৰণৰ পাৰপাজৰ কাৰণে এলোকেট কৰা হৈছে নেশনাল প্ৰায়োৰিটিজৰ কাৰণে ৰাইট যেনেকে ড্ৰিংকিং ৱাটাৰ সাপ্লাই ৰাইট সলিড এণ্ড লিকুইড ওয়েষ্ট মেনেজমেন্ট ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ৱাটাৰ ৰিসাইক্লিং মানে এতিয়া আমাৰ যোনবোৰ নৰ্মেল গভৰ্নমেন্ট স্কিমছ থাকে ওকে সাপোজ সেন্ট্ৰেল গভৰ্নমেন্টৰ স্কিমছ আছে ষ্টেট গভৰ্নমেন্টৰ স্কিমছ আছে বা সেন্ট্ৰেল গভৰ্নমেন্টৰ মেইনলি যোনবোৰ স্কিম আছে সেই স্কিম বিলাকৰ আন্ডাৰত যদি এনেকুৱা ধৰণৰ আমাৰ কভাৰ হৈ থকা নাই এনেকুৱা ধৰণৰ যদি প্ৰায়োৰিটিজবোৰ কভাৰ হৈ থকা নাই তেতিয়া কি কৰিব হেবোৰ প্ৰায়োৰিটিজ ফুলফিল কৰিব কাৰণে আমি এই যে টাইড গ্ৰান্টস আছে তাৰ পৰা ফান্ডছবোৰ লম okay so this is clear মানে অলৰেডি এনিও আমাৰ যেতিয়া সেন্ট্ৰেল সেক্টৰ স্কিম বা সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমবোৰ আহে তাৰ কাৰণে তো গভৰ্নমেন্টে ফান্ডস এলোকেট কৰে হে ফান্ডছবোৰটো হে স্কিম বিলাকত ইউজ হ'বই কিন্তু যদি কোনোবা স্কিমত সেন্ট্ৰেল সেক্টৰ বা সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমত যদি এনেকুৱা ধৰণৰ আমাৰ সাবজেক্টস বা এনেকুৱা ধৰণৰ প্ৰায়োৰিটিজবোৰ বুলে ইনক্লুড হৈ থকা নাই তেতিয়া আমাৰ যোনবোৰ ৰুৰেল লোকেল বডিজ আছে যেনেকে পঞ্চায়তস হওক মিউনিসিপালিটিজ হওক তেওঁলোকে এই টাইড যোনটো গ্ৰান্টস থাকিব হে ফান্ডৰ পৰা ফান্ডস খিনি এক্সেস কৰি ইয়াৰে ডেভেলপমেন্ট নিডছত ইউজ কৰিব পাৰিব ওকে সো দ্যাট ইজ দ্য বেসিক থিং ৰাইট আমাৰ যোনটো ৰুৰেল লোকেল বডিজৰ কাৰণে যেটো স্ট্ৰাকচাৰ ৰাইট এতিয়া আমাৰ কিছুমান ৰেভিনিউ শেয়াৰিং ফৰ্মুলাজো থাকে এইখিনি আপোনালোকে নিশ্চয় চাগে পঢ়ি যায় বা নাই পঢ়া যদি চাই ল'ব যে 15 ফাইনান্স কমিশনে আমাৰ যিখিনি সেন্টাৰে ষ্টেটৰ লগত যোনখিনি ৰেভিনিউ শেয়াৰ কৰিব হেখিনি কোনটো পাৰ্চেন্টেজত কোনটো সেক্টৰত এলোকেশন কি হ'ব হেখিনি আমাৰ দিয়া গৈছে যেনেকে ডেমোগ্ৰাফিক পাৰফৰমেন্সৰ বেসিছত 12.5% দিয়া আছে ৰাইট
ইনকাম ডিষ্টেঞ্চৰ বেচিছত 45%, ফৰেষ্ট এণ্ড ইকলজি 10%, এৰিয়া স্পেচিফিক 15%, পপুলেশ্যনৰ কাৰণে 15%. গতিকে যেতিয়া আমাৰ ফাইনেন্স কমিশ্যনে ষ্টেটবিলাকক ফাণ্ড এল'কেট কৰিব, কোনখন ষ্টেটে কিমান ফাণ্ড পাব সেইটো আমাৰ এই ষ্ট্ৰাকচাৰটোৰ ওপৰত ডিপেণ্ড কৰি প্ৰভাইড কৰা হয়, ৰাইট? চ' এইখিনি আমাৰ দুটা টাইপ আছে, এটা হৈছে ভাৰ্টিকেল ডিভলিউশ্যন অফ ফাণ্ডছ, এটা হৈছে হৰাইজেণ্টেল ডিভলিউশ্যন অফ ফাণ্ডছ. চ' এইখিনি নিশ্চয় আপোনালোকে ফাইনেন্স কমিশ্যনৰ যদি ৰিপৰ্টবোৰ আপোনালোকে পঢ়িছে তেনেহ'লে নিশ্চয় সেইখিনি বস্তু অলৰেডি গম পাব, আৰু যদি নাই পঢ়া দেন কমেণ্ট ছেকশ্যনত জনাব, আমি এক্সট্ৰাকৈ ফাইনেন্স কমিশ্যনৰ ওপৰত এটা ক্লাছ লৈ আহিম, ৰাইট? এতিয়া যদি আমি বেছি ইন ডেপথ ক'বলৈ যাওঁ এই ক্লাছটো বহুত লেংদি হৈ যাব. অ'কে, চ' নেক্সট আমি যদি চাওঁ আমাৰ এই ৰিপৰ্টখনে একচুৱেলি কনচাৰ্নছ কি হাইলাইট কৰিছে, যে আমাৰ এল'কেশ্যন যোনবোৰ কৰা হয়, চেণ্ট্ৰেলে যোনবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে যোনবোৰ গ্ৰাণ্টছ প্ৰভাইড কৰে সেইখিনি আমাৰ ডিক্লাইন হৈছে বুলি কৈছে, ৰাইট? অ'কে, চ' বেচিকেলি আমাৰ তাতে কি প্ৰব্লেম হৈছে, যে যোনবোৰ আমাৰ লোকেল গভৰ্নেন্স বডিজবিলাক আছে, লোকেল যোনবোৰ গভৰ্ণমেণ্ট বডিজ আছে, PRIছবোৰ আছে, তেওঁলোকে ইমপ্লিমেণ্টেশ্যন কৰোঁতে তেওঁলোকৰ প্ৰব্লেম আহে. অবভিয়াছলি যদি ফাণ্ডছ বেছি নাথাকে তেনেহ'লে ডেভেলপমেণ্ট প্লেনছবোৰ ইমপ্লিমেণ্ট কেনেকৈ কৰিব, ৰাইট? চ' সেইটো এটা ডাঙৰ ইছ্যু হৈছে. দেন ৰিডাকশ্যন ইন আনটাইড এণ্ড স্কিম বেছ ট্ৰান্সফাৰ, মানে যোনবোৰ আনটাইড ফাণ্ডছ আমি যোনটো ক'লোঁ তাতে আমি সেই ফাণ্ডটো আমি শ্বেয়াৰটো ডিক্ৰিজ হোৱা দেখা পাইছোঁ, ৰাইট? আৰু লগতে যোনবোৰ টাইড ফাণ্ডছ থাকে, মানে এটা ডেজিগনেটেড ফাণ্ড যোনটো দিয়া যায়, তাতে আমাৰ কি হৈছে, অভাৰ ডিপেণ্ডেঞ্চ হৈছে. এইটো এটা বহুত ডাঙৰ ইছ্যু হৈ পৰিছে. অ'কে, দেন আমাৰ যোনটো অলৰেডি আমি 3F এতিয়া যোনটো ক'লোঁ, ফাংচন, ফাণ্ড আৰু ফাংচনাৰী, এই বস্তুটোৰ যোনটো ইমপ্লিমেণ্টেশ্যন সেইটো ইনকমপ্লিট হৈছে, সেই ডিভলিউশ্যনটো ইনকমপ্লিট হৈ আছে, আৰু সেইকাৰণে ইট হেজ লেড টু উইক ইনষ্টিটিউচনেল কেপাচিটি এণ্ড লিমিটেড স্ক'প ফৰ গ্ৰাছ ৰুট গভৰ্নেন্স, মানে গ্ৰাছ ৰুট লেভেলৰ যোনটো গভৰ্নেন্স সেইটোত এটা লিমিটেশ্যনছ দেখা পোৱা গৈছে এইখিনি কথাৰ কাৰণে, ৰাইট? চ' দিছ আৰ দ্য থিংছ দেট আৰ বিং হাইলাইটেড, ৰাইট? এতিয়া আৰু দুটা ইছ্যু দেখুওৱা গৈছে, যে ডিলে ইন কনষ্টিটিউশ্যন অফ ষ্টেট ফাইনেন্স কমিশ্যন. এতিয়া আমাৰ কি হৈছে, আমাৰ এখন ষ্টেট ফাইনেন্স কমিশ্যন থাকে, যোনখনে আমাৰ এই যে লোকেল যোনখিনি বডিজ, ফাইনেন্স, পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছ বা মিউনিচিপালিটিজ, তেওঁলোকৰ যিখিনি ফাণ্ডছ আহিব বা ফাণ্ডছ কেনেকৈ এল'কেশ্যন হ'ব, ক'ত কিমান যাব, ষ্টেট ফাইনেন্স কমিশ্যনে গোটেইখিনি চায়, ৰাইট? আৰু তেওঁলোকে কিছুমান ছাজেশ্যনো প্ৰভাইড কৰে. গতিকে এতিয়া কি হৈছে, বহুত কেইখন ষ্টেটে তেওঁলোকৰ 3rd, 4th আৰু 5th মানে ষ্টেট ফাইনেন্স কমিশ্যনছবোৰ আমাৰ কনষ্টিটিউটে কৰা নাই. ফৰ এক্সাম্পল ছত্তীশগড়ে আৰু অৰুণাচল প্ৰদেশে তেওঁলোকে বহুত ডিলে কৰিছে ষ্টেটৰ ফাইনেন্স কমিশ্যন গঠন কৰিবৰ কাৰণে, আৰু তাৰ কাৰণে সেই যে যোনবোৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছ আছে, লোকেল যোনবোৰ বডিজ আছে, তাতে আমাৰ বহুত প্ৰব্লেম অহা দেখা পোৱা গৈছে, ৰাইট? এতিয়া আমাৰ যিহেতু টাইমলি ষ্টেট ফাইনেন্স কমিশ্যন ৰেকমেণ্ডেশ্যন যদি নহয়, তেতিয়া আমাৰ ষ্টেট লেভেলৰ ফাণ্ড যোনটো এল'কেশ্যন হয় সেইটো ডিছৰাপ্ট হৈ যায়, ৰাইট? এতিয়া যেনেকৈ আমি জানো যে আমাৰ ষ্টেট ফাইনেন্স কমিশ্যনে যিখিনি ৰেকমেণ্ডেশ্যন দিব সেইটো হিচাপতে কি হয়, আমাৰ ফাণ্ডবিলাক ডিষ্ট্ৰিবিউট হয়, ৰাইট? চ' এতিয়া যদি ষ্টেট ফাইনেন্স কমিশ্যন ফৰ্মেই নহয় টাইমত, তেনেহ'লে ফাণ্ডিংটো কি হৈ যায়, আমাৰ ডিলে হৈ যায়, আৰু আল্টিমেটলি আমাৰ এই লোকেল লেভেলত প্ৰব্লেমবোৰ এৰাইজ হয়, ৰাইট? আৰু লগতে আমাৰ অডিটবোৰ যোনবোৰ বহুত শ্ল' হয়, আৰু একশ্যনবিলাকো বহুত দেৰিকৈ লোৱা যায়. মেনি ষ্টেটছ আৰ শ্ল' ইন অডিটিং PRI একাউণ্টছ এণ্ড ছাবমিটিং দ্য ৰিপৰ্টছ. দিছ হেম্পাৰ্ছ টাইমলি ৰিলিজ অফ ফাণ্ডছ এণ্ড দেয়াৰ ট্ৰান্সপাৰেঞ্চিটো কমে তাত, ৰাইট? চ' এইখিনি আমাৰ ৰিপৰ্ট খনে প্ৰব্লেমছ হাইলাইট কৰিছে, যে আমাৰ ফাইনেন্স কমিশ্যন গঠন কৰোঁতে যদি ডিলে হয়, ফাণ্ডছ এল'কেশ্যনৰ ৰিকমেণ্ডেশ্যনবোৰতো টাইমত নহ'ব, ৰাইট? চ' আল্টিমেটলি প্ৰব্লেমবোৰ ইয়াতে হৈছে. চ' এইখিনি খুবেই ইম্পৰ্টেণ্ট হয়. আপোনালোকৰ মেইনছত যদি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনৰ লিমিটেশ্যনছ বা কিছুমান চেলেঞ্জেছ আহে, দেন আমি এই কথাখিনি হাইলাইট কৰিব পাৰোঁ, যিহেতু এইখিনি আমাৰ ৰিচেণ্ট নিউজত দেখা পোৱা গৈছে. অ'কে, দেন ৰেকমেণ্ডেশ্যন কি দিছে, এতিয়া এই ৰিপৰ্টখনে ৰেকমেণ্ডেশ্যন দিছে যে উই শ্বুড এনচিয়'ৰ এডিকুৱেট এণ্ড প্ৰেডিক্টেবল ফাণ্ডছ. অ'কে, মানে allocate adequate untied and performance based grants to PRIs, মানে adequate amount of fund আমি allocate কৰিব লাগিব, তেতিয়াহে ডেভেলপমেণ্টত কাম কৰিব, ৰাইট? আমাৰ ট্ৰান্সপাৰেঞ্চি আহিব লাগে. we should develop mechanisms to ring fence PRI funds, মানে ফাণ্ডছ যোনবোৰ আহে সেই ফাণ্ডবোৰ যাতে বেলেগত ইউজ হৈ নাযায়,
ৰাইট সো হে বস্তুটো আমি কি কৰিব লাগিব এটা ট্ৰান্সপাৰেন্সি মেইনটেইন কৰিব লাগিব ৰাইট টাইমলি আমাৰ ষ্টেট ফাইনেন্স কমিশন কেখন গঠন কৰিব লাগিব তেতিয়াহে তেওঁলোকে ৰিপৰ্ট বনাই তেতিয়া ৰেকমেন্ডেশন দিলে আমাৰ ফান্ডবোৰ আমাৰ গ্ৰান্টছবোৰ ইনষ্টিটিউচন বিলাকে পঞ্চায়তী ৰাজ ইনষ্টিটিউচন বিলাকে পাব ৰাইট clear devolution roadmap state must draft and publish a time bound roadmap মানে কি কোনটো process কেনেকে হ'ব time bound way কেনেকে implementations বোৰ complete হ'ব লাগে বা fund বোৰ allocate হ'ব লাগে হেখিনি কাৰণে এটা proper roadmap এখন already গঠন কৰি থব লাগে তেতিয়াহে আমাৰ effective implementation হ'ব right so এইখিনি কথা আমাৰ এই কমিটিখনে recommend কৰিছে যোনটো আমি জনাটো খুব নেসেসারি আৰু এইখিনি কথা আমি মেইনছৰ এক্সামত লিখিব পাৰিম ৰাইট এটা মেইনছ প্ৰেক্টিছ কোৱেশ্চন দিয়া গৈছে আপোনালোকে ষ্টাডি কৰি আনসাৰটো লিখিব ট্ৰাই কৰিব আৰু যদি কিবা ডাউট থাকে আমাক কমেন্ট সেকশন জনাব আৰু আমাক কন্টাক্ট কৰিব পাৰিব ৰাইট নেক্সট টপিকটো হৈছে আমাৰ ইউএছ ট্যাৰিফ অন ইণ্ডিয়ান ৰিপৰ্টছ ওকে সো আমি অলৰেডি দেখা পাইছো যে ইউএছ ইউনাইটেড ষ্টেটছৰ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্প তেখেতে আমাৰ ইণ্ডিয়াৰ ওপৰত 25% ট্যাৰিফ ইম্পোজ কৰিছে ওকে ট্যাৰিফ মানে যোনটো ট্যাক্স that is being given on imports মানে আজি ইন্ডিয়াই যদি ইউনাইটেড ষ্টেটছৰ পৰা যিকোনো প্ৰডাক্ট বা মাৰ্চেন্ডাইজ আমি যদি ইম্পোৰ্ট কৰিছো তেনেহলে তাত যোনটো ট্যাক্স লগাম তাত যোনটো ইন্ডিয়াই যোনটো ট্যাক্স লগাব সেই বস্তুটোকে আমি কি কওঁ ট্যাৰিফ বুলি কওঁ ৰাইট সো এতিয়া কথাটো হৈছে যে ডোনাল্ড ট্ৰাম্পে ইউএছৰ প্ৰেসিডেন্টে আমাৰ ইণ্ডিয়ান প্ৰডাক্টছৰ ওপৰত 25% ট্যাৰিফ লগাইছে ৰাইট সো দিস ইজ এ বিগ থিং বিকজ আমাৰ কি হৈ গৈছে ইণ্ডিয়াৰ কাৰণে এইটো এটা প্ৰবলেম ক্ৰিয়েট হৈছে কাইলে পৰা মানে 1 আগষ্টৰ পৰা এটো ইমপ্লিমেন্ট কৰিব ওকে সো ইউএছ প্ৰেসিডেন্টে 25% ট্যাৰিফ লগাইছে ইম্পোৰ্ট বিলাকত ফ্ৰম আগষ্ট 1 2025 এটা ইন্টাৰেস্টিং কথা যে 25% গুটে প্ৰডাক্ট বিলাকত তো ট্যাৰিফ লাগিছে লগতে তেও এটা এক্সট্ৰা পেনাল্টিও লগাব পাৰে হেতু এতিয়ালৈকে স্পেসিফাই কৰা নাই বাট কোনটো প্ৰডাক্টত পেনাল্টি বেছি লাগিব কিমান লাগিব হেখিনি কথা আগলৈ জনাব ৰাইট সো এটু কথা মনত ৰাখিলে হল বৰ্তমান যে 25% ট্যাৰিফ লগোৱা উপৰিও আমাৰ ইণ্ডিয়াই যদি কি বস্তু এক্সপোৰ্ট কৰিছে ইউএছক দেন পেনাল্টি আহিব ইণ্ডিয়াৰ ৰাইট মেইনলি আমাক কিয় টাৰ্গেট কৰিছে ইউএসএ বিকজ ইউনাইটেড ষ্টেটছে কি কৰিছে যেহেতু ৰাছিয়া ইউক্ৰেইন যোনটো কনফ্লিক্ট চলি আছে তো ইউএসএ ৰাছিয়াক টাৰ্গেট কৰি আছে যে এন্টি ওয়েস্ট যোনটো পলিচি চলি আছে ৰাইট সো হেতু কাৰণে এতিয়া ইণ্ডিয়া ৰাছিয়াৰ লগত যেটো ক্লোজ স্ট্ৰেটেজিক এলায়েন্স আছে হেখিনি কাৰণেও ইণ্ডিয়াক ট্ৰাম্পে টাৰ্গেট কৰিছে ৰাইট আৰু হে কথাখিনি আমি এতিয়া ডিসকাস কৰিম ওকে সো এটা কথা আমি মনত ৰাখিব লাগিব যে যোনটো টুইট কৰিছে এক্সত আমাৰ ইউএছ প্ৰেসিডেন্টে তেওঁ কৈছে যে ৰিমেম্বৰ while ইণ্ডিয়া ইজ आवर ফ্ৰেণ্ড সো এটা কথা বহুত ইম্পৰ্টেন্ট যে তেখেতে টুইটটোত মেনশন কৰিছে যে ইণ্ডিয়া আমাৰ ভাল ফ্ৰেণ্ড হয় বাট ষ্টিল বিজনেস লাইনত নিজৰ ইন্টাৰেষ্টৰ কাৰণে আমি ট্যাৰিফটো ইম্পোজ কৰিছো এটা এটো কিয় গুৰুত্বপূৰ্ণ বিকজ ইণ্ডিয়াৰ যোনটো ৰোল ইউএছৰ লগত স্ট্ৰেটেজিক এলায়েন্স আছে যেনেকে কোৱাডৰ মেম্বাৰ হয় ৰাইট কোৱাড্ৰিলেটাৰেল যোনটো ডায়ালগ হয় আমি ইণ্ডিয়ান ওশনটো সিকিউৰ কৰিব কাৰণে যোনটো কোৱাড ইনিশিয়েটিভ আমি আছো পাৰ্টনাৰ হিচাপে সো হেতু কাৰণেও আৰু ইণ্ডিয়া এনিও আমি যদি চাও ইউএছৰ লগত এটা স্ট্ৰেটেজিক এলায়েন্স আছে গতিকে ইণ্ডিয়া ইজ এ ফ্ৰেণ্ড অফ ইউএছ হেতু ইউএছএ এটলিষ্ট ৰেকগনাইজ কৰিছে ৰাইট অফিচিয়েলি আৰু বহুত কেইখন কান্ট্ৰিৰ ওপৰত ইউএছৰ প্ৰেসিডেন্টে হাই ট্যাৰিফ ইম্পোজ কৰিছে যদিও তেওঁলোকক তেওঁ অফিচিয়েলি ফ্ৰেণ্ড ডিক্লেয়াৰ কৰা নাই কিন্তু ইয়াতে অফিচিয়েলি ইণ্ডিয়াক কৈছে যে ইণ্ডিয়া ইজ আৱাৰ ফ্ৰেণ্ড বাট ষ্টিল আমি বিজনেছ বা নিজৰ ইন্টাৰেষ্টত আমি ট্যাৰিফটো ইম্পোজ কৰিছো ৰাইট সো প্ৰবলেমছ খিনি কি হৈ আছে যে আমাৰ যদি চাও ইণ্ডিয়া আৰু ইউএছৰ কি ইস্যু চলি আছে মানে এখন আমি ইণ্ডিয়া আৰু ইউএছৰ এখন কম্প্ৰিহেনসিভ বাইলেটাৰেল ট্ৰেড এগ্ৰিমেন্টৰ ওপৰত আমি নেগোশিয়েট কৰি আছো যোনটো বাই লাষ্ট অফ 2025 হোপফুলি এগ্ৰিমেন্টখন কমপ্লিট হয় তেতিয়া আমি মেবি বহুতখিনি বস্তু দেখা পাম ৰাইট আৰু লগতে আমি এটা আগৰ যোনবোৰ ৰিটেলিয়েটৰি ট্যাৰিফ লগাইছিলে হেখিনি ওপৰতো আমি অলপমান ডিসকাশনস আমাৰ অলৰেডি চলি আছে ৰাইট এটা মেইনলি আমাৰ প্ৰবলেমটো কি হৈছে যে ইউএসএ কিয় আমাক টাৰ্গেট কৰিছে ইণ্ডিয়া আৰু ইউএছৰ যোনটো ট্ৰেড ডেফিচিট ইট ওয়াজ around $45.7 billion in 2024 মানে ইণ্ডিয়াই ইউএছৰ লগত ট্ৰেডত সাৰপ্লাসত আছে ওকে ইণ্ডিয়াই যোনটো ট্ৰেড কৰে ইউএছৰ লগত ইণ্ডিয়া সাৰপ্লাসত আছে ইণ্ডিয়া বেনিফিটত আছে বিকজ আমাৰ ইণ্ডিয়াত যেতিয়া ইউএছৰ যোনবোৰ প্ৰডাক্টস যোনবোৰ ইয়াত আহে
সেই প্ৰডাক্টবোৰ আহিলে আমাৰ বহুত বেছি তাতে টেৰিফ লগোৱা যায় গতিকে সেইকাৰণে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাই ইণ্ডিয়ান মাৰ্কেটখন ল'বৰ কাৰণে বৰ এটা সক্ষম হোৱা নাই আৰু অবভিয়াছলি ইণ্ডিয়াই নিজৰ যোনটো মাৰ্কেট লোকেল মাৰ্কেটৰ নজৰত ৰাখিয়ে এইখিনি ষ্টেপ লৈছে বিকজ যদি আমি ইউ এছৰ প্ৰডাক্টছ ইয়াত অভাৰফ্ল' হৈ যায় তেনেহ'লে প্ৰব্লেমবোৰ আমাৰ যোনখিনি লোকেল আমাৰ যিখিনি ট্ৰেড চলি আছে সেইখিনি ডিষ্ট্ৰাপ্ট হৈ যাব অলৰেডি আমি দেখা পাইছোঁ যে চাইনিজ ইলেক্ট্ৰনিক্সে আহি ইণ্ডিয়ান মাৰ্কেটটো কেনেকৈ কেপচাৰ কৰি লৈছে ৰাইট চ' সেইটো কাৰণে আমাৰ যোনটো কম্পিটিশ্যন লোকেল মাৰ্কেটৰ লগত তাত ইছ্যু হ'বৰ কাৰণে ইণ্ডিয়াই বহুতখিনি বস্তু ইউ এছৰ লগত ডিষ্টেঞ্চ মেইনটেইন কৰি অলপ হাই টেৰিফ ইম্প'জ কৰে যাৰ কাৰণে ইউ এছৰ যোনবোৰ এক্সপৰ্টছ সেইবোৰ ইণ্ডিয়ান মাৰ্কেটত কম জেগা পায় ৰাইট আৰু সেইটো এটা ইছ্যু হৈ আছে যোনটো ইউ এছে আগৰ পৰাই কৰি আছে ৰাইট ট্ৰাম্পে কি কৈছে যে ইণ্ডিয়া হেজ ডান ৰিলেটিভলি লিটল বিজনেছ অ'কে কম বিজনেছ কৰিছে বুলি তেখেতে ইণ্ডিকেট কৰিছে ৰাইট এতিয়া ইউ এছে সেইটোৱে কৈছে যে ইণ্ডিয়াই বহুত হাই টেৰিফ ইম্প'জ কৰে অ'কে ইণ্ডিয়া ইজ একিউজ অফ ইম্প'জিং হায়েষ্ট টেৰিফ গ্ল'বেলি যদি আমি চাওঁ যিবোৰ আমাৰ ৱৰ্ল্ড ৱাইড যোনবোৰ কাণ্ট্ৰি আছে যোনে নিজৰ দেশত যেতিয়া বাহিৰৰ দেশৰ প্ৰডাক্ট আহে যিখিনি টেক্স বা যিখিনি টেৰিফ লগায় ইণ্ডিয়া সেইটো হিচাপত 4th ৰেংকত আছে ৰাইট যদি চাওঁ অন এন এভাৰেজ ইণ্ডিয়াই বহুত হাই টেৰিফ ইম্প'জ কৰে সেইটো এটা আমাৰ কনচাৰ্ণ দেখাইছে ইউ এছে ঠিক আছে আৰু লগতে ইউ এছৰ যোনটো বিজনেছ এক্সেছ যেনেকৈ ইউ এছৰ ফৰ এক্সাম্পল এতিয়া ইউ এছে যোনটো ডাটা লোৱাৰ কথা কয় সেই ডাটাটো ইণ্ডিয়াই এইটো কথা কৈ থাকে যে যিখিনি আমাৰ ডাটা থাকে সেই ডাটাখিনি ইণ্ডিয়াতে থাকক সেইটো ইউ এছত যাব নালাগে কিন্তু ইউ এছে সেই বস্তুবোৰ কি কৰে ইউনাইটেড ষ্টেটছে এইটো বিচাৰে যে যদি আমি ডাটা ৰিলেটেড কিবা কাম কৰিছোঁ তেনেহ'লে এই ডাটাখিনি ইউনাইটেড ষ্টেটছত ষ্ট'ৰ হৈ থাকক বুলি কয় যোনটো ইণ্ডিয়াই নিবিচাৰে চ' তেনেকুৱা ধৰণৰ কিছুমান মাইনিউট ক্ৰাইটেৰিয়াজো আছে যোনটোৰ কাৰণে ইউ এছে অলপ ইণ্ডিয়াৰ লগত ট্ৰেড কৰিবৰ কাৰণে প্ৰব্লেম ফেচ কৰি আছে ৰাইট আৰু লগতে ইণ্ডিয়া ৰাছিয়া যোনটো টাই অ'কে এতিয়া ইণ্ডিয়া আমাৰ কি হৈছে ইণ্ডিয়া কণ্টিনিউজ টু বি ওৱান অফ ৰাছিয়াছ লাৰ্জেষ্ট এনাৰ্জি এণ্ড আৰ্মছ বায়াৰ অ'কে ইণ্ডিয়াই এনাৰ্জি আমি ৰাছিয়াৰ পৰা লওঁ ৰাইট আমি ৰাছিয়ান ইকুইপমেণ্টছ মিলিটাৰী ইকুইপমেণ্টছো আমি লওঁ গতিকে সেইটো কাৰণে ডনাল্ড ট্ৰাম্পে এইটো কৈছে যে ৰাছিয়া যিহেতু এণ্টি ৱেষ্ট হিচাপত কাম কৰি আছে সেইটো কাৰণে তেখেতে ৰাছিয়াৰ লগত যোনবোৰ পাৰ্টনাৰ তেওঁলোকক টাৰ্গেট কৰিছে সেইকাৰণে ট্ৰাম্পে অলৰেডি কৈয়ে আছিলে যে আমি প্ৰাইমেৰী চেংচনছ লগাম ছেকেণ্ডেৰী চেংচনছ লগাম ৰাইট প্ৰাইমেৰী চেংচন যেনেকৈ ৰাছিয়াৰ পৰা যোনে এতিয়া ক্ৰুড অইল ইম্পৰ্ট কৰি আছে তো তেওঁলোকৰ ৰাছিয়াৰ ওপৰত যদি চেংচন লগাই দিয়ে তেতিয়া কি হ'ব বাকী কাণ্ট্ৰিবোৰে কি প্ৰব্লেম ফেচ কৰিব ৰাছিয়াৰ পৰা ক্ৰুড অইল ইম্পৰ্ট কৰিবৰ কাৰণে এতিয়া যদি ছেকেণ্ডেৰী চেংচন লগাই দিয়ে ছেকেণ্ডেৰী চেংচন মানে ইণ্ডিয়াই ৰাছিয়াৰ পৰা ক্ৰুড অইল কিনি আছোঁ ইণ্ডিয়াৰ ওপৰত যদি চেংচন ইউ এছে লগাই দিছে যে আপোনালোকে ৰাছিয়াৰ পৰা ক্ৰুড অইল লৈ আছে তো আপোনালোকৰ ওপৰত আমি চেংচন লগাইছোঁ দেট ইজ কল্ড ছেকেণ্ডেৰী চেংচনছ চ' তেনেকৈ প্ৰাইমেৰী চেংচনছ এজ ৱেল এজ ছেকেণ্ডেৰী চেংচনছো আমাৰ ইম্প'জ কৰা হৈ আছে ইউ এছৰ ফালৰ পৰা ৰাইট লগতে ৰাছিয়াৰ ৰাছিয়া এক্ট অফ 2025 যোনখন চেংচন কৰিছে মেইনলি তাতে ইউ এছে কি কৰিছে আপ টু 500% টেৰিফ লগাইছে অন নেশ্যনছ ইম্পৰ্টিং ৰাছিয়ান অইল অৰ ৱেপনছ অ'কে যোনটো আমাৰ ইউ এছৰ যোনটো চেনেট অ'কে কংগ্ৰেছ তেওঁলোকে সেইটো ডিচিশ্যন লৈছে যে ৰাছিয়াৰ পৰা যোনে অইল আৰু ৱেপনছ ইম্পৰ্ট কৰিব আপ টু 500% টেৰিফ লগোৱা যাব ৰাইট আৰু লগতে যোনবোৰ নন নেটো মেম্বাৰ বা নন ইউৰোপিয়ান ইউনিয়নৰ যোনবোৰ মেম্বাৰ্ছ আছে যেনেকৈ ইণ্ডিয়া তেওঁলোকৰ ওপৰতো এটা প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে ট্ৰাই কৰিছে আল্টিমেটলি ইউ এছে নিজৰ বেনিফিটটো বা নিজৰ যোনটো ডমিনেঞ্চ সেইটো বনাই ৰাখিবৰ কাৰণে এইখিনি ইনিচিয়েটিভ তেওঁলোকে লৈছে অ'কে এতিয়া আমি যদি চাওঁ কাণ্ট্ৰি যোনবিলাকে ৰাছিয়ান আৰ্মছ ইম্পৰ্ট কৰে চ' যদি আমি শ্বেয়াৰ চাওঁ 21লৈকে আমাৰ ইণ্ডিয়াৰ চবতকৈ হায়েষ্ট শ্বেয়াৰ আছিলে ৰাইট চ' ইণ্ডিয়া যেনেকৈ আমাৰ S-400 ইম্পৰ্ট কৰে ৰাইট আমি ক্ৰুড অইল ইম্পৰ্ট কৰোঁ গতিকে ৰাছিয়া ইজ এ ষ্ট্ৰেটেজিক পাৰ্টনাৰ ফৰ ইণ্ডিয়া আৰু ইণ্ডিয়াৰ ডিপেণ্ডেঞ্চি আছে ৰাছিয়াৰ ওপৰত গতিকে সেই বস্তুটো আমাক এটা এজ দি আছে আৰু সেইটো কাৰণে আমাৰ ইউ এছৰ এই প্ৰব্লেমটো আমি দেখা পাইছোঁ ৰাইট অ'কে চ' ইণ্ডিয়াৰ যোনটো ৰাছিয়াৰ ওপৰত ডিপেণ্ডেঞ্চি সেইটো যদি আমি অবজাৰ্ভ কৰোঁ তেনেহ'লে আমি এনাৰ্জি চ'ৰ্চ যদি চাওঁ এৰাউণ্ড 43% ক্ৰুড অইল আমি ক'ৰ পৰা ইম্পৰ্ট কৰোঁ ৰাছিয়াৰ পৰা ইণ্ডিয়াই এৰাউণ্ড 43% অফ ইটছ ক্ৰুড অইল নিডছ যিমান লাগে আমাক ইণ্ডিয়া ক্ৰুড অইল তাৰে 43% আমি ৰাছিয়াৰ পৰা ইম্পৰ্ট কৰোঁ ৰাইট দেন ডিফেন্স আমাৰ ইণ্ডিয়ান মিলিটাৰী যোনবোৰ ইকুইপমেণ্ট অ'কে
ৰাছিয়ান অৰিজিনৰ ইকুইপমেণ্ট আমাৰ কিমান এৰাউণ্ড 60 to 70%। ইণ্ডিয়াৰ যিবোৰ মিলিটাৰী ইকুইপমেণ্ট আছে যেনেকৈ S-400 ডিফেন্স মিছাইল চিষ্টেম এটচেট্ৰা এই গোটেই মিলিটাৰী ইকুইপমেণ্টছৰ এৰাউণ্ড 60 to 70% আমি কৰ আনিছো ৰাছিয়াৰ, ৰাইট। আমাৰ ৰাছিয়াৰ লগত যোনটো বাইলেটাৰেল ট্ৰেড সেইটো আমাৰ 2024ত $65 বিলিয়ন হৈছে, ঠিক আছে। ইণ্ডিয়াই আমাৰ ৰাছিয়াৰ লগত এটা ষ্ট্ৰেটেজিক অটনমি মেইনটেইন কৰে যাতে ৱেষ্টৰ ইনফ্লুৱেঞ্চটো আমাৰ বেছিকৈ ইয়াতে নহয়, ৰাইট। গতিকে ৰাছিয়া ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু আমি ক্ৰুড অইলৰ যোনটো ইম্পৰ্ট সেইটো আমাৰ কিয় আমি চেঞ্জ কৰিছোঁ, বিকজ আমি যদি দেখা পাওঁ এতিয়া আমাৰ যোনটো চবতছে বেছি আমাৰ ক্ৰুড অইলৰ যোনটো ট্ৰেফিক, যদি আমি ৱৰ্ল্ডৰ অইল ৰুটখিনি চাওঁ তেনেহ'লে যোনটো আমাৰ ষ্ট্ৰেইট অফ হৰমুজ পৰা ষ্টাৰ্ট কৰি বা যদি আমি চাওঁ বাবলে মাণ্ডাব হয়, যোনটো ছুইচ কেনেলৰ থ্ৰু যোনটো আমাৰ অইল আমাৰ চবতছে হায়েষ্ট ট্ৰেফিক থাকে সেইটো সেইফালৰ পৰা যদি আমি বা কেপ অফ গুড হোপ হয় যোনটো ক্ৰুড অইলৰ ট্ৰেড হয় সেইটো ছাইডৰ পৰা যদি আমি আনো তেনেহ'লে তাত কিছুমান কনফ্লিক্ট হৈ থাকে, ৰাইট। ৰেড চি ক্ৰাইচিছ এণ্ড অল, অ'কে। চ' সেই যে আমাৰ নেশ্যনছখিনি, অ'কে, ৱেষ্ট এছিয়ান নেশ্যনছৰ যিখিনি কনফ্লিক্ট হৈ আছে তাৰ কাৰণে কি হৈছে আমাৰ এই অইলৰ ৰুটটোত অলপমান কনফ্লিক্ট আহে কাৰণে প্ৰব্লেম হৈ যায়, অ'কে। সেইটো কাৰণে ইণ্ডিয়াই চাফাৰ কৰিব লগা হয়। সেইকাৰণে আমি কি কৰিছোঁ, আমাৰ ষ্ট্ৰেটেজিক ইণ্টাৰেষ্টৰ কাৰণে আমি ৱেষ্টৰ ফালৰ পৰা অইল ইম্পৰ্টটো ৰিডিউচ কৰি আমি কাৰ পৰা আনিছোঁ, আমি ৰাছিয়াৰ পৰা আনিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। আৰু সেইকাৰণে আমি ৰাছিয়াৰ ওপৰত ক্ৰুড অইলৰ ডিপেণ্ডেঞ্চিটো আমাৰ বাঢ়িছে আগতকে, ৰাইট। আগতে ইমান নাছিলে। লাষ্ট কাপল অফ ইয়াৰ্ছত আমি এই ৱেষ্টৰ ৰিজনটোত যিহেতু বেছি কনফ্লিক্ট হৈ থাকে, ৰেড চি ক্ৰাইচিছৰ বহুত ইম্পেক্ট দেখা পোৱা যায়, যাৰ ওপৰত অইলত বহুত চেংচনছ লাগি যায় অইল ইম্পৰ্টৰ ওপৰত। চ' সেই ইছ্যুটোৰ কাৰণে আমি ৰাছিয়াৰ ওপৰত বেছি এনাৰ্জি নিডটোত শ্বিফ্ট কৰিছিলোঁ, ৰাইট। আৰু লগতে ৰাছিয়াই যদি আমাক ৱেষ্টতকৈ যদি আমাক কম দামত অইল প্ৰভাইড কৰে দেন ডেফিনেটলি ইণ্ডিয়াই নিজৰ বেনিফিটৰ কাৰণে ৰাছিয়াৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব, ৰাইট। গতিকে সেই বস্তুটো আমি নিজৰ ষ্ট্ৰেটেজিক ইণ্টাৰেষ্টৰ কাৰণে ৰাছিয়াৰ ওপৰত বেছি ডিপেণ্ডেণ্ট হৈ আছিলোঁ। আৰু এতিয়া সেইটোৱে আমাৰ ইমপ্লিকেশ্যনছ US আমাক ইম্প'জ কৰিব, এটা টেৰিফ ইম্প'জ কৰি আমাক তাৰ পৰা অলপ নিজকে ছাইড কাটি আহিবৰ কাৰণে তেওঁলোকে সেইটো কথা ভাবিছে, ৰাইট। এতিয়া আমি যদি ইয়াৰ ইকনমিক ইমপ্লিকেশ্যন চাওঁ, শ্বৰ্ট টাৰ্মত যদি আমি কি দেখা পাম যে যদি যিহেতু এই চেংচনছ কাইলৈৰ পৰা লাগু হৈ যাব, চ' হাই টেৰিফ লগাই দিয়াৰ লগে লগে আমাৰ কি হ'ব, লছ অফ কম্পিটিটিভনেছ ইন দি US মাৰ্কেট, ইট কুড হাৰ্ট এক্সপৰ্টাৰ্ছ, অ'কে। এতিয়া আমাৰ এক্সপৰ্টবিলাকত প্ৰব্লেম হ'ব পাৰে, ৰাইট। দেন আমাৰ ট্ৰেড ইমবেলেঞ্চ যদি বাঢ়ি যায়, ট্ৰেডটো যদি আমাৰ যোনটো ইমবেলেঞ্চটো যদি চেঞ্জ হৈ যায়, মানে ইমবেলেঞ্চ হৈ যায় ট্ৰেডত, তেতিয়া আমাৰ ৰুপি কি হৈ যাব, ডেপ্ৰিচিয়েট হৈ যাব, আমাৰ ৰুপি ভেলুটো আৰু কমি যাব গ্ল'বেল লেভেলত, ৰাইট। দেন ভিয়েটনাম, ইণ্ডোনেছিয়া, মেক্সিকো নিচিনা কাণ্ট্ৰিয়ে আমাৰ ইলেক্ট্ৰনিক্স, কেমিকেল বা টেক্সটাইলত যিখিনি মাৰ্কেট শ্বেয়াৰ আছে ইণ্ডিয়াৰ US-ত, সেই মাৰ্কেট শ্বেয়াৰটো কি হ'ব, এইকেইখন কাণ্ট্ৰিয়ে ইণ্ডিয়াক অভাৰটেক কৰি ল'ব, ৰাইট। চ' আল্টিমেটলি শ্বৰ্ট টাৰ্মত আমাৰ সেইখিনি লছ আমি দেখা পাম। লং টাৰ্মত যদি চাওঁ, মিডিয়াম টু লং টাৰ্মত আমি যদি চাওঁ, ইণ্ডিয়াজ এক্সেছ টু ৱেষ্টাৰ্ণ মাৰ্কেটছ মে বি ৰি-এক্সামিন বাই ফৰেন ইনভেষ্টাৰ্ছ। মানে আমি যদি যিখিনি বস্তু ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত যিখিনি আমি এক্সপৰ্ট কৰোঁ বা যিটো আমাৰ এক্সেছ আছে, সেইটো মে বি সেই ফৰেন ইনভেষ্টৰবিলাকে আকৌ আমাক ৰিকনচিডাৰ কৰিব পাৰে। উই মে লুজ দ'জ মাৰ্কেটছ, ৰাইট। দেন যোনবোৰ আমাৰ US-ৰ বায়াৰ্ছ থাকে, দে মে মুভ দেয়াৰ চ'ৰ্চিং টু আদাৰ নেশ্যনছ উইথ লোৱাৰ টেৰিফ। অবভিয়াছলি ইণ্ডিয়াৰ যদি হায়াৰ টেৰিফ দেখিছে তেনেহ'লে তেওঁলোকে কাণ্ট্ৰিখন ইণ্ডিয়াৰ পৰা শ্বিফ্ট কৰি বেলেগ কাণ্ট্ৰিলৈ লৈ যাব, ৰাইট, অ'কে। ছাপ্লাই চেইনবোৰ আমাৰ এফেক্ট হ'ব, পাৰ্টিকুলাৰলি যোনবোৰ আমেৰিকান টেকনলজিৰ ওপৰত ডিপেণ্ডেণ্ট হৈছে, সেই ছাপ্লাই চেইনটো আমাৰ বহুতখিনি আমি ডিছৰাপশ্যন দেখা পাম। চ' আমাৰ শ্বৰ্ট টাৰ্ম ইম্পেক্টছো আছে, লং টাৰ্ম ইম্পেক্টছো আছে। চ' এইখিনি আমি দেখা পাম ৰিগাৰ্ডিং when there will be high tariffs implemented by the US, অ'কে। এতিয়া কোনবোৰ এক্সপৰ্টছ বেছিকৈ আমাৰ হিট হ'ব, সেইবোৰ হৈছে আমাৰ টেক্সটাইলছ, আমাৰ জুৱেলাৰী আৰু ডায়মণ্ড, ফাৰ্মাচিউটিকেল যোনবোৰ আমাৰ জেনেৰিক ড্ৰাগছ হয়, ৰাইট, IT ছাৰ্ভিচেছ আৰু ইঞ্জিনিয়াৰিং গুডছ, সেই ছেক্টৰকেইটাই বেছি আমাৰ ইয়াতে ডিছৰাপশ্যন মাৰ্কেটখনত আমি দেখা পাম, ৰাইট। চ' আমি এই যে হাই টেৰিফ ইম্প'জ কৰিছে US, অ'কে, তেওঁলোকৰ হাই টেৰিফ ইম্প'জ কৰাৰ কাৰণে শ্বৰ্ট টাৰ্মত আমাৰ ইকনমিক ইমপ্লিকেশ্যনছ কি হ'ব, লং টাৰ্মত কি ইকনমিক ইমপ্লিকেশ্যনছ হ'ব, সেইখিনি আমি দেখিছোঁৱেই। লগতে ইণ্ডিয়া ৰাছিয়াৰ ওপৰত যোনটো ডিপেণ্ডেঞ্চি, সেইটো ইণ্ডিয়াই নিজৰ ষ্ট্ৰেটেজিক
বেনিফিটৰ কাৰণে ষ্ট্ৰেটেজিক এলায়েন্সৰ কাৰণে ষ্ট্ৰেটেজিক অটনমিৰ কাৰণে শিফ্ট যিটো কৰিছে সেইটো কাৰণে US নিচিনা কাণ্ট্ৰি যোনটো ৰাছিয়াৰ ওপৰত তেওঁলোকে চেংচনছ লগাইছে লগতে আমাক ইণ্ডিয়াকো চেংচনছ লগাইছে চ' সেইটো কাৰণে আমি কি তাৰ ইমপ্লিকেশ্যনছ আছে কিয় হৈছে বস্তুখিনি সেইখিনি আমি জনাটো খুব নেচেচাৰী দিছ টাইপ অফ কুৱেশ্যনছ মে বি আস্কড ইন ইণ্টাৰভিউ এজ ৱেল অ'কে এতিয়া ইণ্ডিয়াৰ কি ৰেছপন্স দিছে ইণ্ডিয়াৰ অফিচিয়েল ষ্টেটমেণ্টত ইণ্ডিয়া এইটো কৈছে যে the government has taken note of a statement on bilateral trade government is studying its implications মানে গভৰ্ণমেণ্টে ফ'কাছ ৰাখিছে এটা ফেয়াৰ আৰু বেলেঞ্চ ট্ৰেড এগ্ৰিমেণ্ট US লগত যদি হয় সেইটো কথা নজৰত ৰাখি বস্তুখিনি ইণ্ডিয়াই ষ্টাডি কৰিছে ৰাইট আৰু গভৰ্ণমেণ্টে নিজৰ ফ'কাছ কিহত ৰাখিছে নিজৰ ফাৰ্মাৰ্ছখিনি প্ৰটেক্ট কৰাৰ মাইক্ৰ' স্মল এণ্ড মিডিয়াম ইণ্ডাষ্ট্ৰিজখিনি প্ৰটেক্ট কৰিবৰ কাৰণে আৰু অন্টাৰপ্ৰনাৰ্ছখিনিক প্ৰটেক্ট কৰিবৰ কাৰণে গভৰ্ণমেণ্টে ষ্ট্ৰেছ ৰাখিছে ৰাইট দেন ensuring all steps necessary to safeguard national interest so আমাৰ national interestক নজৰত ৰাখি গভৰ্ণমেণ্টে এই ষ্টেপছখিনি ল'ব গতিকে অফিচিয়েল ষ্টেটমেণ্ট আজি 31 জুলাই দিনত এইটোৱে আহিছে যে ইণ্ডিয়াই নিজৰ ষ্ট্ৰেটেজিক ইণ্টাৰেষ্টটো ৰাখি লগতে US-ৰ লগত এটা ফেয়াৰ বায়লেটাৰেল ট্ৰেড নজৰত ৰাখি ডিচিশ্যনছবোৰ ল'ব যে কেনেকৈ ৰিটালিয়েট কৰিম বা কি ডিচিশ্যনছ আমি ল'ম যিখিনি আমাৰ কাৰণে বেনিফিটত থাকে ৰাইট চ' এইটো আছিলে আজি আমাৰ ইম্পৰ্টেণ্ট নিউজ এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যনছ আপোনালোকক কুৱেশ্যন এটা প্ৰভাইড কৰা হৈছে আপোনালোকে আনচাৰটো ট্ৰাই কৰিব লিখিবৰ কাৰণে যদি কিবা ডাউট থাকে দেন আমাক কমেণ্ট ছেকশ্যনত জনাব আৰু খুব ইম্পৰ্টেণ্ট হয় প্ৰথমটো আমাৰ আজিৰ টপিকটো যোনটো পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনৰ ফাণ্ডছ ডিভলিউশ্যনত যিটো প্ৰব্লেম আহি আছে তাৰ ওপৰত ৰিপৰ্ট আছিলে দেন নেক্সট আমাৰ ইউনাইটেড ষ্টেটছে যোনটো হাই টেৰিফ ইণ্ডিয়াৰ ওপৰত লগাইছে সেইটোও আছিলে খুব ইম্পৰ্টেণ্ট হয় কিবা যদি ডাউট আছে কমেণ্ট ছেকশ্যনত জনাব আই হোপ দ্য লেকচাৰ ৱাজ ইনফৰ্মেটিভ থেংক ইউ ফৰ ৱাচিং থেংক ইউ এভৰিৱান